মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ক্লাছ 7 অৰ্থাৎ সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয় অৰ্থাৎ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 2 নিউট্ৰিয়েণ্ট এনিমেলছ মানে প্ৰাণীৰ পৰিবেশৰ যিটো চেপ্টাৰ আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে স্পষ্টভাৱে বিতংভাৱে আলোচনা কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ভালেখিনি সহায় হ'ব। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিছে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু কমেণ্ট কৰি অৱশ্যই কমেণ্ট বক্সত জনাই দিবা ভিডিঅ'টো কেনেকুৱা হৈছে আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই মানে ভিডিঅ'টোৰ লিংকটো পঠাই দিবা যাতে মানে তোমালোকৰ বাকী যিবোৰ বিষয় আছে প্ৰতিটো বিষয়ৰ প্ৰশ্ন উত্তৰ মোৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। আহা এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ আমি। এক্সাৰচাইজৰ প্ৰথমটো প্ৰশ্নত আছে ফিল ইন দ্য ব্লেংকছ। তাৰ এই আছে দ্য মেইন ষ্টেপ অফ নিউট্ৰিয়েণ্ট ইন হিউমেনছ আৰ চাবা এইটো লিখিব লাগিব। প্ৰথমটো ইনগেশ্যন, তাৰপিছত 2 নম্বৰ ডাইজেশ্যন, তাৰপিছত আছে অবজাৰ্পশ্যন, তাৰপিছত আছে এছিমিলেশ্যন এণ্ড ইগেশ্যন। বি নম্বৰ আছে দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডিজ, তাৰমানে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থটো হ'ল এইটো হ'ব লিভাৰ, যাক যকৃত বুলি কোৱা হয় অসমীয়াত। চি হৈছে দ্য ষ্টমাছ ৰিলিজ বাই হাইড্ৰক্লৰিক এচিড এণ্ড ডাইজেষ্টিভ জুইচ হুইচ এক দ্য ফুড। এইটো তাৰমানে প্ৰশ্ন হৈছে পাকস্থলী হাইড্ৰক্লৰিক এচিড আৰু কি কৰে ডাইজেষ্টিভ মানে পাচক ৰস উলিয়াই যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে। ডি নম্বৰটো চোৱা কি কৈছে দ্য ইনাৰ ৱাল অফ স্মল ইণ্টেষ্টাইন হেজ মেনি ফিংগাৰ লাইক আউট গ্ৰ'থছ কল্ড, মানে কি কৈছে ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে যাক ঢেজ বোলে, এইটো হ'ব ভিলাই বুলি কোৱা হয়। চি নম্বৰ এমিবা ডাইজেষ্টিভ ইটছ ফুড ইন দ্য, তাৰমানে এমিবা কি কৈছে এমিবাৰ খাদ্য ঢেঁচত হজম হয়, এইটো হৈছে ফুড ভেচেল মানে খাদ্য ৰেক্টিকা। তাৰপিছত 2 নম্বৰ কৈছে 2 নম্বৰ কৈছে মাৰ্ক টি ইফ দ্য ষ্টেটমেণ্ট ইজ ট্ৰু, মানে সঁচা হ'লে ট্ৰু, টি লিখিব লাগে এবাৰ ফলছ হ'লে এফ। তো ডাইজেশ্যন অফ ষ্টাৰ্ট ইন দ্য ষ্টমাছ, তাৰমানে সিহঁতৰ পাচন পাকস্থলীত আৰম্ভ হয়, এইটো হ'ব অশুদ্ধ, ফলছ হ'ব এইটো। নেক্সট 2 নম্বৰ হৈছে দ্য টাং হেল্প ইন মিক্সিং ফুড উইথ চেলিভা, কি কৈছে ভিলাই লালটিৰ লগত খাদ্য মিহলাত সহায় কৰে, এইটো হ'ব শুদ্ধ ট্ৰু। চি নম্বৰ দ্য গল ব্লেডাৰ টেম্পৰেলি ষ্ট'ৰছ বিল্ড, কি কৈছে ট্ৰু অৰ ফলছ, এইটো হ'ব ডি নম্বৰটো চোৱা দ্য গল ব্লেডাৰ টেম্পৰেলি ষ্ট'ৰছ বিল্ড মানে পিত্তকোষ অস্থায়ীভাৱে ভিতৰক জমা কৰে, এইটো হ'ব শুদ্ধ। নেক্সট ডি নম্বৰ দ্য ৰিমেইনছ ব্ৰিং বেক চেলুলোড গ্ৰাছ ইনটু দিয়াৰ মাউথ এণ্ড চেউ ইট ফৰ চাম টাইম, এইটো কি কৈছে ৰমতকে গিলি খোৱা ঘাঁহবোৰ মুকলি উলিয়াই আনি কিছু সময়ৰ বাবে চবাই থাকে, এইটো হ'ব শুদ্ধ ট্ৰু, এইটো কি হ'ব ট্ৰু হ'ব। এবাৰ 3 নম্বৰত কি কৈছে টিক মাৰ্ক দ্য কাৰেক্ট এনচাৰ ইজ ফ্ল'য়িং, মানে কেইটাও অপশ্যন দিয়া থাকিব, ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হয়। ফেট ইজ কমপ্লিটলি ডাইজেষ্টেড ইন দ্য, মানে চেনে পদাৰ্থ সম্পূৰ্ণ হজম হয় ক'ত হ'ব ষ্টমাছ পাকস্থলী, মাউথ মানে মুখত, স্মল ইনষ্টেষ্টাইন ক্ষুদ্ৰান্তত, আৰু লাৰ্জ ইনষ্টেষ্টাইন বৃহদন্তত, এইটো হ'ব অপশ্যন নম্বৰ 3 স্মল ইনষ্টেষ্টাইন। আৰু বাকীবোৰ চোৱা এতিয়া বি নম্বৰ হৈছে ৱাটাৰ ফ্ৰম দ্য আনগেষ্টেড ফুড ইজ এবজৰ্ব মেইনলি ইন দ্য, কি হ'ব ষ্টমাছ মানে পাচন নোহোৱা, কি কৈছে পাকস্থলীত, ফুড পাইপ খাদ্য নলীত, স্মল ইনষ্টেষ্টাইন খাদ্য ক্ষুদ্ৰান্তত, লাৰ্জ ইনষ্টেষ্টাইন বৃহদন্তত, এইটো হ'ব এনচাৰ নম্বৰ 4 লাৰ্জ ইনষ্টেষ্টাইন। মেচ দ্য 4 নম্বৰ কৈছে মেচ দ্য আইটেমছ ক্লাম্ছ 1 উইথ দ'জ গিভেন ক্লাম 2, মানে কি কৈছে ক অংগ লগত খ অংগ মিলাই মানে 1ৰ লগত 2 মিলাব লাগিব, এইটো ফুড কম্পনেণ্টছ মানে খাদ্যৰ উপাদান, এইটো হ'ব প্ৰডাক্টছ অফ ডাইজেষ্টেশ্যন পাচনৰ ফলাফল, এইটো কাৰ্বহাইড্ৰেটৰ লগত হ'ব চুগাৰ মানে চেনি, প্ৰ'টিন হ'ব তোমালোকৰ এমিন' এচিড, ফেটছ হ'ব ফেটি এচিড, এইটো চাবা ফেটি এচিড। এইবাৰ চোৱা 5 নম্বৰ প্ৰশ্নত আছে হোৱাট আৰ ভিলাই, হোৱাট ইজ দেয়াৰ লোকেশ্যন এণ্ড ফাংচন। তো এনচাৰটো চোৱা কৈছে দ্য ফিংগাৰ লাইক প্ৰজেকশ্যন ইন দ্য ইনাৰ ৱালছ অফ এ স্মল intestine is called villi. These are found in small intestine. Function the villi increase the surface area for absorption of the digested food. ইয়াৰ অসমীয়া ট্ৰান্সলেশ্যন এক্সট্ৰাভাৱে কৰি দিয়া হৈছে, এইটো খালি ইংলিছত মানে কৈ দিয়া হৈছে চাবা। তো 6 নম্বৰ কুৱেশ্যন where is the bill produced, which component of the food does it help to digest,
এনসাৰটো কৈছে villi is produced in the liver. The villi juice stores in sac called the gallbladder. It helps in the digestion of fats. Next 7 number, name the type of carbohydrate that can be digested by ruminants but not by humans. Give the reason also. উদাহৰণৰ হোৱা লিখিব দিছে কি কৈছে cellulose is the carbohydrate that can be digested by ruminants. Ruminants have large sac-like structure between the small intestine the large intestine. The cellulose of the float is digested by the action of certain bacteria which are not present in humans. 8 number, why do we get instant energy from glucose? Answer, because it easily breaks down in the cell with the help of oxygen which provides instant energy to the organism. Glucose does not need digestion, it is directly absorbed into the blood. Which part of the digestive canal is involved in? তাৰমানে তলত দিয়াৰ খাদ্যনলীৰ কোনটো অংগৰ লগত জড়িত? এটা হৈছে এবজৰ্পশ্যন অফ ফুড, মানে খাদ্যৰ শোষণত এইটো হ'ব স্মল ইনটেষ্টাইন ক্ষুদ্ৰান্তত। চিউইং অফ ফুড, খাদ্য চোবোৱাত এইটো হ'ব মাউথ, যাক মুখ্য গহ্বৰ বুলি কোৱা হয়। 3 নম্বৰ, কিলিং অফ বেক্টেৰিয়া, মানে বেক্টেৰিয়া ধ্বংস কৰাত এইটো হ'ব ষ্টমাচ, যাক পাকস্থলী বুলি কোৱা হয়। কমপ্লিট ডাইজেষ্টেশ্যন অফ ফুড, এইটো হ'ব স্মল ইনটেষ্টাইন মানে ক্ষুদ্ৰান্তত। ফৰ্মেশ্যন অফ ফেচেছ, লাৰ্জ ইনটেষ্টাইন, এইটো হ'ব মানে 9 নম্বৰ। 10 নম্বৰত আছে ৰাইট অন similarity and the one difference between the nutrient কি কৈছে amphibians and human beings. Answer, similarity, the digestive juice in amoeba are secreted into food vessel and the human beings. The digestive juice are secreted the stomach and small intestine. Then the juice convert complex food into similar soluble and absorbable substance. Difference amoeba capture the food with help of Pseudopodia and engulf it. In human beings, food is taken by mouth. Match the item of column 1 with suitable item in column 2, মানে 1 অংশৰ লগত 2 অংশ মিলাব লাগিব। এইটো এছ হোৱা চেলিভাৰী গেল লালতি গ্ৰন্থ বুলি কয়, এইটো 3 হ'ব। চেলিভা সেক্ৰেশ্যন মানে লালতি নিঃসৰণ হয়। বি নম্বৰ আছে ষ্টমাচ হ'ব এচিড ৰিলিজ, যাক কি বুলি কয় এচিড বাহিৰ কৰে। 3 নম্বৰ চি নম্বৰ আছে লিভাৰ, যিটো 1 লগত হ'ব বাইল জুচ সেক্ৰেশ্যন, পিত্তৰস নিঃসৰণ হয়। ডি আছে একটাম, যিটো ষ্টৰেজ অফ আণ্ডাৰষ্টুড ফুড, যেটো মানে 2 লগত হ'ব। এইটো 2 নম্বৰ হৈছে পাচন হোৱা খাদ্যৰ সঞ্চয়। এবাৰ ই নম্বৰ স্মল ইনটেষ্টাইন, যেটো হ'ব পাচন সম্পন্ন হয় বা ডাইজেষ্টেশ্যন ইনকমপ্লিটেড। এফ নম্বৰ লাৰ্জ ইনটেষ্টাইন বা এবজৰ্পশ্যন অফ ৱাটাৰ, পানীৰ শোষণ। এবাৰ তোমালোকৰ 12 নম্বৰ দিছে লেক ফিট 2.1 অন অফ দ্য ডাইজেষ্টিভ চিষ্টেম। এইটো ছবিটো তোমালোকে লিখিব লাগিব সম্পূৰ্ণকৈ। এইটো চোৱা ষ্টমাচ, এইটো নাম হৈছে ষ্টমাচ, আৰু এইটো হৈছে পেনক্ৰেচাছ, এইটো হ'ব স্মল ইনটেষ্টাইন, আৰু ইয়াক কৈছে লাৰ্জ ইনটেষ্টাইন, এইটো হ'ব ৰেক্টাম, আৰু এইটো এনাছ, আৰু ইফালে এইটো থলিৰ নিচিনা আহিছে কি কৈছে গল ব্লেডাৰ। 13 নম্বৰ, কেন উই সাৰ্ভাইভ অনলি অন ৰ leafy vegetables gets discussed? Answer, we know that animals, fungi, bacteria, non-green plants and human beings do not have the ability to make their own food. They depend upon autotrophs for their food directly or indirectly. The green plant, leafy vegetables, grass trap solar energy and make their own food in the form of glucose. So we can say that leafy vegetables and grass can provide sufficient energy to help us survive. Now, 1 নম্বৰ দিছে তোমালোকৰ অনুশীলনীৰ এইবাৰ চোৱা 1 নম্বৰ খালীবোৰ কৰা। এই নম্বৰে মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল খাদ্য গ্ৰহণ, পাচন, শোষণ, মিশ্ৰণ আৰু মলত্যাগ। এইটা চাবা। বি নম্বৰ মানুহৰ দেহত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যাক যকৃত বুলি কোৱা হয়।
পাকস্থলী হাইড্ৰক্লৰিক এচিড পাচক ৰস উলিয়াই খাদ্যৰ ওপৰত ক্ৰিয়া কৰে। ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুতো আঙুলিৰ নিচিনা প্ৰৱৰ্তক থাকে যাক ভিলাই বুলি কোৱা হয়। ই নম্বৰ এমিবাৰ খাদ্য ৰেক্টিকা হজম হয় যদি বাক্যপথত 2 নম্বৰ কৈছে যদি বাক্যপথ সঁচা হয় হু চিন্দিবা আৰু মিছা হ'লে অ চিন্দিবা। এইটো এ নম্বৰ হেতৰ পাচন পাকস্থলীত আৰম্ভ হয় এইটো অশুদ্ধ। বি নম্বৰ জিভাই লালুটিৰ লগত খাদ্য মিলোৱাত সহায় কৰে এইটো শুদ্ধ। পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে এইটো শুদ্ধ। 2 নম্বৰ ৰমন্তকে গিলি খোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চবাই থাকে এইটো শুদ্ধ। এবাৰ 3 নম্বৰ নিম্নলিখিত শুদ্ধবোৰত মান্তিক চিন দিব দিছে। চেনা পদাৰ্থ সম্পূৰ্ণ হজম হয় এইটো হ'ব অপশ্যন নম্বৰ 3 ক্ষুদ্ৰান্তত। বি নম্বৰ পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰদানক শোষণ হয় এইটো হ'ব অপশ্যন নম্বৰ 4 বৃহদন্ত্ৰত। এই নম্বৰত দিছে 2 নম্বৰ লগত মিলে এইটো হ'ব কাৰ্বহাইড্ৰেট চেনি প্ৰটিন এমিনো এচিড স্নেহ পদাৰ্থ ফেটি এচিড আৰু গ্লিচাৰল। 5 নম্বৰত কৈছে ভিলাই কি সেইবোৰ অৱস্থিতি আৰু ইয়াৰ কাৰ্য কি। উত্তৰটো চোৱা ভিলাই ক্ষুদ্ৰান্তৰ অন্তৰ্ভাগৰ বেৰৰ পৰা হাজাৰ হাজাৰ সংখ্যক আঙুলিৰ দৰে ওলাই অহা প্ৰৱৰ্তকবোৰক ভিলাই বোলে। অৱস্থিতি ইয়াক ক্ষুদ্ৰান্তৰ বেৰৰ অন্তৰ্ভাগত পোৱা যায় আৰু ইয়াৰ কাৰ্য চোৱা কাৰ্য হ'ল ভিলাইবোৰক ক্ষুদ্ৰান্তৰ পৃষ্ঠকলি ভৰাই দিয়ে আৰু এনেকৈ পাচনৰ খাদ্যখনত সহায় কৰে। 6 নম্বৰত আছে পিত্তৰস ক'ত উৎপন্ন হয় এই খাদ্যৰ কোনটো উপাদান হজম কৰাত সহায় কৰে। এনচাৰটো চোৱা পিত্তৰস যকৃতত উৎপন্ন হয় এই ৰসত পিত্তথলীত সঞ্চিত হৈ থাকে আৰু ই চৰ্বিজাতীয় খাদ্য হজম কৰাত সহায় কৰে। 7 নম্বৰ ৰমন্তক প্ৰাণী হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটৰ নাম লিখে ইয়াৰ কাৰণসমূহ কি কি লিখা। এনচাৰটো চোৱা মানুহে হজম কৰিব নোৱাৰা অথচ ৰমন্তক প্ৰাণী হজম কৰিব পৰা খাদ্যবিধ চেলুলোজ নামৰ এবিধ কাৰ্বহাইড্ৰেট থাকে। ৰুমিনেণ্টবোৰ ক্ষুদ্ৰান্তৰ বৃহদন্তৰ মাজত ৰমেন নামৰ এটি ডাঙৰ কোঠালি থাকে যিটো মানুহৰ নাথাকে। এই কোঠালিটো এবিধ বেক্টেৰিয়া থাকে বুলি কৈছে আৰু ইহঁতে চেলুলোজ হজম কৰাত সহায় কৰে। 8 নম্বৰ আমি গ্লুকোজৰ পৰা তাৎক্ষণিক শক্তি কিয় পাওঁ উত্তৰটো চোৱা কাৰণ গ্লুকোজ হ'ল সৰলতম কাৰ্বহাইড্ৰেট ইয়াৰ অণু আমাৰ দেহৰ কোষত অক্সিজেনৰ সহায়ত সহজে ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয়। 9 নম্বৰত চোৱা 9 নম্বৰ তলত দিয়াবোৰ খাদ্য নলীত কোনটো লগত জড়িত খাদ্য এ নম্বৰ খাদ্যৰ সকলোত ক্ষুদ্ৰান্তত বি নম্বৰ খাদ্য চুবত মুখ্য গহ্বৰত চি নম্বৰ বেক্টেৰিয়া ধ্বংস কৰাত পাকস্থলীত ডি নম্বৰ খাদ্য সম্পূৰ্ণৰূপে হজমত ক্ষুদ্ৰান্তত ই নম্বৰ মল সৃষ্টি হোৱাত হ'ব বৃহদন্ত্ৰত। এবাৰ 10 নম্বৰ হৈছে মানুহ আৰু এমিবাৰ পুষ্টিৰ এটাকৈ সাদৃশ্য আৰু এটাকৈ পাৰ্থক্য লিখা। এইটো চোৱা মানুহ আৰু পুষ্টিৰ এটাকৈ সাদৃশ্য আৰু পাৰ্থক্য লিখা হ'ল এইটো চোৱা সাদৃশ্য মানুহৰ খাদ্য পাচনৰ ক্ষেত্ৰত পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ পৰা পাচক ৰস নিঃসৰণ হয় আৰু এই খাদ্য হজম হোৱাত সহায় কৰে। তাৰপিছত আছে এমিবাৰ পাচন ক্ষেত্ৰতো খাদ্যৰ ৰসধানীৰ পৰা পাচক ৰস নিঃসৰণ হয় আৰু খাদ্য হজম হোৱাত এই ৰস সহায় কৰে। এবাৰ সাদৃশ্য চোৱা এমিবাৰ ক্ষেত্ৰত ক্ষুদ্ৰাতি ক্ষুদ্ৰ খাদ্যবোৰ ইয়াৰ কুটপথেৰে আৱৰি লৈ দেহৰ ভিতৰত সোমাই লৈ তাত খাদ্য ভেকুলৰ সৃষ্টি কৰে। মানুহৰ ক্ষেত্ৰত খাদ্য মুখেৰে গ্ৰহণ কৰাৰ পাছত ই পূৰ্ণ পাচন তন্ত্ৰৰ বিভিন্ন অংগৰ মাজেৰে যায় আৰু ক্ৰমান্বয়ে বিভিন্ন অংগৰ সহায়ত হজম ক্ৰিয়া সম্পন্ন হয়। 11 নম্বৰটো চোৱা স্তম্ভ 1 বিষয়টোৰ লগত স্তম্ভ 2 উপযুক্ত মিলোৱা। স্তম্ভ এইটো 1 এইটো হ'ল 2 মানে এ লালুটি গ্ৰন্থ লালুটি নিঃসৰণ হয় বি পাকস্থলী যিটো এচিড বাহিৰ কৰে চি নম্বৰ যকৃত যিটো পিত্তৰস নিঃসৰণ কৰে ডি নম্বৰ মলাশয় পাচন নোহোৱা খাদ্যৰ সঞ্চয় ই নম্বৰ ক্ষুদ্ৰান্ত পাচন সম্পূৰ্ণ হয় এফ হৈছে বৃহদান্ত পানীৰ শোষণ। 12 নম্বৰ কৈছে পাচন তন্ত্ৰৰ বিভিন্ন অংশৰ নাম লিখে। এইটোৰ অংশ নাম হৈছে পাকস্থলী ইয়াৰ নাম হৈছে অগ্নাশয় আৰু এইটো অংশ নাম হৈছে ক্ষুদ্ৰান্ত এইটো অংশ নাম বৃহদান্ত এইটো অংশ নাম হৈছে মলাশয় আৰু ইয়াক পায়ু বুলি কোৱা হয়। ইফালে চোৱা এইটো হ'ল পিত্তথলী। 13 নম্বৰটো চোৱা আমি মাত্ৰ কেঁচা পাতজাতীয় শাক পাচলি তৃণ খাই ওপৰতে জীয়াই থাকিব পাৰোঁ আলোচনা কৰা। উত্তৰটো আমি মাত্ৰ কেঁচা শাক পাচলি খাই জীয়াই থাকিব পাৰোঁ আমি পৰভক্ষী প্ৰাণী গতিকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। উদ্ভিদে প্ৰস্তুত কৰা কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খাই আমি জীৱন ধাৰণ কৰোঁ। কাৰ্বহাইড্ৰেট শক্তি যোগান ধৰে তাৰোপৰি কাৰ্বহাইড্ৰেট সংশ্লেষিত হৈ শ্বেতসাৰ আৰু প্ৰটিন উদ্ভিদ তৈয়াৰ কৰে গতিকে মাত্ৰ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি আমি জীৱন ধাৰণ কৰিব পাৰোঁ।